ৰীতা উদ্যমিতা পালানে অ ৰীতা অৰুণোদয় পালানে অ ৰীতা বিজেপি ভোট দিলানে অ ৰীতা অমিত বৃক্ষ ৰুলানে অ ৰীতা অমিত কল দিলানে হিমন্ত মামাৰ আঁচনি মানি তুমি ললানে অ ৰীতা উদ্যমিতা পালানে অ ৰীতা উদ্যমিতা পালানে 10,000 টকাৰে মোবাইল তুমি ললানে মোবাইল যদি তুমি ললা নম্বৰটি দিবানে ও হিমন্ত মামাৰ আঁচনি মানি তুমি ললানে হিমন্ত মামাৰ আঁচনি মানি তুমি ললানে অ ৰীতা বিজেপিক ভোট দিলানে অ ৰীতা বিজেপিক ভোট দিলানে যদি বিজেপিক ভোট দিলা ধন্যবাদ এটি পালানে যদি বিজেপিক ভোট দিলা ধন্যবাদ এটি পালানে অ ৰীতা অৰুণোদয় পালানে অ ৰীতা অৰুণোদয় পালানে যদি অৰুণোদয় পালা বিহুৰ কাপোৰ ললানে যদি অৰুণোদয় পালা বিহুৰ কাপোৰ ললানে বিহুৰ কাপোৰ ললা যদি নাচিবলৈ যোৱানে যদি বিহুৰ কাপোৰ ললা নাচিবলৈ যোৱানে মামাৰ সেই আঁচনিকেইখন অৰুণোদয় উদ্যমিতা অমৃত বৃক্ষ এই আঁচনিকেইখনক লৈ যে গানটো মনলৈ কেনেকৈ আহিলে আপোনাৰ ধৰক আমাৰ গাঁৱৰ আইসকলে বা মহিলাসকলে আমি বিভিন্ন ধৰণৰ মিটিং মাটাঙত আমি ঘূৰি ফুৰা দেখিবলৈ পাওঁ এই বোলে এই অমৃত কলত দিয়া এই বোলে গছ পুলি বিতৰণ কৰি আছে ৰোৱা হয়নে তাৰপৰা এই বোলে অৰুণোদয় আঁচনি মিটিং মাতা বিভিন্ন ধৰণৰ আমি আইসকলক ঘূৰি ফুৰা দেখিবলৈ পাওঁ আৰু প্ৰায়খিনি মহিলা মোৰ টমটমতে অকণমান মানে উঠি ফুৰিবলৈ যায় বা মিটিং মাটাঙলৈ যায় আৰু তাতে আপোনাৰ টমটমখন প্ৰায়খিনি মহিলা মানে অকণমান মানে মিটিং মাটাঙলৈ তাৰমানে আপোনাৰ অলপ সুবিধা হ'ল গানটো ৰচাৰ ক্ষেত্ৰত হয় সেই কথাখিনি মই জানি লওঁ এই লাইসকল বা সকলোখিনি কথা মই বুজি পাওঁ যে অমৃত বৃক্ষ ৰুলে অমৃত কলৰ ৰুলে দিলে আৰু বোলে অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰিলে এইবোৰ বিভিন্ন ধৰণৰ পঞ্চায়তৰ মানুহ আহি এইখিনি কথা মই তাৰমানে সমাজৰ লগত মানে বা আইসকলৰ লগত মানে গম পাই থাকোঁ সেইকাৰণে মনলৈ সেই গানটো আবিৰ্ভাৱ হ'ল লিখি লৈছিলে নে সেইটো নাই মই গধূলি লিখি লৈছিলোঁ গানটো হয় তাৰমানে বিহুত ধৰিম বুলি এই যে স্কিমবিলাকক যে দিয়ে আপোনাৰ ঘৰত কোনোবাই পাইছেনে মোৰ পত্নীয়ে পাইছে তেখেতে পাইছে কি পাইছে অৰুণোদয় পায় এতিয়া সোমাই থাকে পইচা দুটা নে তিনিটা কিস্তি পালে নেকি সেয়া আচ্ছা মানে আপোনাৰ ঘৰতে আছে আৰু অৰুণোদয় পোৱা সেইকাৰণেও অকণমান আগবাঢ়িবলগীয়া হ'ল আৰু মানে এই যে বস্তুবিলাক সদায় চকুৰ আগত আপুনি দেখিয়ে থাকে দেখি আছো সদায় শুনিয়ে আছে বুজিয়ে আছে ৰাইজৰ মাজত চলি আছে সেই বস্তুটো যথেষ্টখিনি সহায় কৰিলে আপোনাক হয় বুলি ভাবে আপুনি হয় আপোনাৰ সেই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছিলে তাৰ পাছত আমি বহুত দেখিছিলোঁ যিহেতু এতিয়া বিহু বতৰ চেমনীয়া ল'ৰাবিলাকে ৰাতিয়ে দিনে বিহু মাৰি থাকে আপোনাৰ সুৰটোতে লগাই আকৌ বেলেগ বেলেগ নাম দিও কিন্তু আকৌ নতুন সুৰৰ সৃষ্টি কৰিছিলে নবৌৰ বুলিও গাইছে বানপানীটো গুৱাহাটীত উঠি বাঢ়ি থকা মই ভিডিঅ'ত পাইছোঁ কেনেকুৱা লাগে যে আপোনাৰ মই যে ইমানলৈকে গ'লো যে নিজকে ভাল লাগে আৰু যে গুৱাহাটীত বানপানীটো যে মোৰ গানটো লাগি যায় আহি ফুৰিছে সেইটো ভিডিঅ' ময়ো দেখিছিলোঁ আৰু লগতে আৰু বহু চেমনীয়া ল'ৰা ছোৱালী আছে যিবিলাক এনেকৈ আপোনাৰ ৰীতা শব্দটোৰ ঠাই বেলেগ বেলেগ মানুহৰ নাম লগাই পেলাই সৃষ্টি কৰিছে কেনেকুৱা লাগে মনটো কেনেকুৱা লাগে ভাল লাগে সেই সুৰটোৱে মোৰ নাতিজনীও এতিয়া গাই থাকে বহুত ভাইৰেল আপুনি এতিয়া খুহুতীয়া বিহু কাৰণে আপুনি ফেমাছ কি কয় মই এতিয়া চেণ্টাৰলৈ ওলালে কি বুলি কয় জানে ৰীতা কোনফালে যোৱা অৰুণোদয় পালানে এইবুলি জোকাই আৰু ধেমালি চবেই প্ৰায়খিনিয়ে চিনাকি মানুহ আৰু ঢলপলৈকে ধৰি গোটেইখিনিয়ে জোকাই আৰু ৰীতা
আপুনি উত্তৰ কি বুলি দিয়ে হাঁহি এটা মাৰি থৈ দিওঁ হয়। আচ্ছা ৰীতাই কি কয় এই গোটেই গানটো অসম জুৰি ভাইৰেল হোৱাৰ পিছত তাইও নিজৰ নামটো যে ৰচি পিনি এটা ভাইৰেল হোৱা গান হ'ল সেইটোকে তেওঁ আনন্দ পালে আৰু মানে ৰীতাই বেয়া পোৱা নাই বেয়া পোৱা নাই কোৱা নাই নে যে বেয়া পোৱা কি গান গালা মোক লৈ সেইটো বেয়া পোৱা নাই তাই ফূৰ্তিহে। আপোনালোকৰ গাঁৱত কিমান মানে পাইছে এনেই এই অৰুণোদয় উদ্যমিতা এই আঁচনিবিলাক এনেই আপুনি জনাত মই জনাত সম্পূৰ্ণভাৱে বুলি ক'ব পাৰিছোঁ। আপোনাৰ গাঁওখনত সম্পূৰ্ণ অৰুণোদয় মানে পাবলগীয়াসকল সম্পূৰ্ণভাৱেই পাইছে। ক'ৰবাত দুই এটা থাকিব পাৰে ধৰক সৰু সুৰা এটা ধৰক ৰান্ধনি এনেকুৱা দুই এটা কম পাইছে বুলি মই গম পাইছোঁ, কিন্তু প্ৰায়খিনি সম্পূৰ্ণভাৱে উদ্যমিতা আৰু অৰুণোদয়খিনি পাইছে। আপোনালোকে ইয়াত পাইছে সেইটো কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। সেইটো এটা ভালো হ'লগৈ যিহেতু আপোনাৰ কাৰণে গানটো ৰচিবৰ কাৰণেও নে কি কয় হয় সেইখিনি লৈয়ে মই এতিয়া গাবলগীয়া হ'ল আৰু এতিয়া অনুৰোধ আহে চাগে মানুহে দেখিলে মানে বাটে পথে কয় নাই যে অকণমান ধৰি দিয়কচোন বিহু ফাকি বুলি ইমানখিনিলে ধৰক স্পীডত গৈ থাকোঁ বা চেণ্টাৰত জোকাই আহে ল'ৰাবিলাকে। এতিয়া মোতকৈ সৰু ল'ৰা আছে কিন্তু সিহঁতেও মই নিজৰ ল'ৰা বুলিয়ে ভাবোঁ বা সমবয়সীয়া বুলিও ভাবোঁ, সিহঁতকো ধেমালি ধুমলা কৰি থাকোঁ। ঘৰত সাজ চাজ ৰাখে নাৰাখে? আমাৰ ঘৰত নাৰাখে। ধৰে নে নধৰে আপুনি? মোৰ নাৰাখে কৃষ্ণ নধৰে নেকি? নচলে। এটা আকৌ প্ৰবাদ এটা আছে বোলে, আপুনি আহোম মানুহ চাগে? হয়। প্ৰবাদ এটা আছে নহয় আকৌ বোলে যদি আহোমৰ ঘৰত বোলে জন্ম লোৱা তুমি অকণমান ধৰিবই লাগিব তেতিয়া বোলে আকৌ ধৰিলে আকৌ বিহু চিহু বেছি হয়। অকণমান ডেকা বয়সত অকণমান চেলেকি চাইছিলোঁ আৰু কিন্তু এতিয়া নাই। এতিয়া আহিলোঁ। বিয়া বাৰু পতাৰ পিছত আহিছেনে? সেইবুলিয়ে ক'ব পাৰি। বিয়া বাৰু পতাৰ পিছত সামাজিক ব্যৱস্থা এটা থাকে। আচ্ছা সামাজিক ব্যৱস্থা এটা থাকে তাৰ কাৰণে এৰিবলগীয়া হয়। নাই মই কথাটো সোধাৰ কাৰণে বেয়া নাপাব আপুনি? সামাজিক কাৰণ উজনি অসমৰ ফালে এইটো এটা প্ৰবাদটো আছে যিহেতু অকণমান আহোমৰ ঘৰত ধৰিবই লাগিব। সেইটো মানে মই বেলেগ চেঞ্জত কোৱা নাই, সেইটোতো পৰম্পৰা, সেইটোকে নীতি এটা আগৰ পৰা চলি আহিছে আৰু চলি থাকিব আশা কৰোঁ।